জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি এই বৰপাম তিনিআলি প্ৰাথমিক শাখাৰ উদ্যোগত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মহা উদ্দেশ্য আগত ৰাখি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতক আদৰি আনিবৰ বাবে আজি এই শিবিৰ নিৰ্মাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ বাপ বান্ধৱ সমস্ত আপোনাসৱৰ ভকত সেৱাৰ যি অক্লান্ত প্ৰচেষ্টা অক্লান্ত শ্ৰম আজি ইয়াত হাঁহি উঠিছে যে আমি এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক আমি কেনেধৰণে সহায় শুশ্ৰূষা কৰিব পাৰিম আৰু ভকতসকলক কেনেধৰণে ৰাখিব পাৰিম। আজি যিদৰে আপোনালোকে শিবিৰ নিৰ্মাণ কৰিছে এই নিৰ্মাণ কাৰ্যত আমি শিবিৰ নিৰ্মাণ কমিটিৰ তৰফৰ পৰা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আপোনালোক সবাৰো শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কথা হ'ল যে এই অধিৱেশনৰ দিনত অধিৱেশনৰ অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীত যি অধিৱেশন হ'ব যে অসমৰ লক্ষ লক্ষ ভকত ইয়াত সমবেত হ'ব, সেই ভকতসমূহক আমি আপ্যায়নৰ ক্ষেত্ৰত আমাৰ তেজপুৰ জিলা শাখাৰ এইটো এটা পৰম সৌভাগ্য বুলি আমি ক'ব লাগিব যে আমি জিলা শাখাৰ প্ৰতিজন ভকত আমি ধন্য হ'ব লাগিব। যদি এই অধিৱেশন ভাগত আমি সফল হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনেই বিফল বুলি আমি ধৰি ল'ব লাগিব। গতিকে আমাৰ যাতে জীৱন বৃথা নহয় তাৰ বাবে আপোনালোকে যি অক্লান্ত পৰিশ্ৰম কৰিছে এই প্ৰচেষ্টাক আমি সাদৰে গ্ৰহণ কৰিছোঁ। লগতে অহা ৬, ৭, ৮ ফেব্ৰুৱাৰীটো এনেধৰণেই যাতে আপোনালোকে শ্ৰম প্ৰদান কৰি ভকতসকলক যাতে আতিথ্য প্ৰদান কৰাত সহায় সহযোগিতা আগবঢ়াই এই অধিৱেশন ভাগ সফল কৰে তাৰ বাবে সবাৰো চৰণত আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অধিৱেশন ভাগৰ কাৰণে কিমানখিনি শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু কিমান পাৰ্চেণ্টেজ শিবিৰৰ কাম ইতিমধ্যে হ'ল আৰু এই অধিৱেশনলৈ ৯৫ সংখ্যক যি অধিৱেশন হ'ব এই অধিৱেশনত কেইলক্ষাধিক মানে ভকত ইয়াত উপস্থিত হ'বহি? অধিৱেশনখনত আমি শিবিৰ নিৰ্মাণ কৰা আমি ২০০ শিবিৰৰ টাৰ্গেট লৈ পেলাই আমি শিবিৰ সমিতিখন আগবাঢ়িছোঁ। জয় জয়